পৰিৱেশ পৰিৱেশ চাওক পৰিৱেশ ইয়াত মানে তোমাৰ মানে পৰিৱেশটো ধুনীয়া লাগিছে কিবা এটা মানে গাইজ এতিয়া আহি পেলাই আকৌ পালোহি অসম চৰকাৰৰ দ্বাৰা যোনখন অৰ্কিড পাৰ্ক বনাইছে আৰু নতুনকৈ সেইদিনাখন হিমন্ত বিশ্ব ডাঙৰীয়াই অপেনিং কৰিছিলে ৩ মাৰ্চ তাৰিখে গতিকে এইখন চাওক মই দেখাই দিছোঁ আৰু এয়া মই দেখাই আছোঁ চাওক ইয়াত কমপ্লিট ধুনীয়াকৈ মই দেখাই আছোঁ ইয়াত ধুনীয়াকৈ লিখা আছে চাওক কাজিৰঙা অৰ্কিড উদ্যান কহৰা গোলাঘাট ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজি গ্ৰাম্য সহায়ত অসমৰ মুখ্যমন্ত্ৰী বিশ্বকৰ্মাদেৱে চাওকমতে উদ্বোধন কৰিছিলে ৩ মাৰ্চ তাৰিখে আৰু ইয়াৰ এই গেটখন কাজিৰঙা অৰ্কিড পাৰ্ক গতিকে বলক ইয়াত এতিয়া টিকেট কাটিলোঁ ইয়াত এজনৰ 180কৈ আমাৰ দুটা হ'ল 360 এইটো টিকেট 360 আৰু এয়া চাওক অৰ্কিড উদ্যান কাজিৰঙা অৰ্কিড পাৰ্ক এখন অসম চৰকাৰৰ দ্বাৰা আৰু এতিয়া আমি সোমাই আহিলোঁ আৰু সোমাই আহি পেলাই আপোনালোকে ইয়াত লিখাই আছে ধুনীয়াকৈ চাওক ৱাটাৰফল গ্লাছ হাউচ 1 চিলড্ৰেন পাৰ্ক নেক্সাজনেল 2 গ্লাছ হাউচ 2 MP থিয়েটাৰ তাৰপৰা হেক্সাজনেল মই নেক্সাজনেল কৈছোঁ হেক্সাজনেল তাৰপিছত এইফালে কেফেটেৰিয়া গতিকে এইফালে এইকেইটা গ'লে পাব গতিকে ব'লক আপোনালোকেও যিকেইটা পাৰোঁ দেখামগৈ আৰু ইয়াৰ পৰা চাওক পৰিৱেশটো আৰু ধুনীয়াকৈ পাৰ্কিং প্লেচ ধুনীয়া আছে আপোনালোকে গাড়ী চাড়ী লৈ আহিলে পাৰ্কিং ধুনীয়াকৈ থ'ব পাৰিব এইটো নামটো কিবা এটা আছিলে প্লেটুনিনা নে কিবা আছিলে গতিকে সোমাই আহিয়ে অৰ্কিড চাবলৈকে আহিছোঁ আৰু ব'লক যিহেতু ইয়াত নতুন নহয় এজোপা আৰু ইয়াৰ পৰিৱেশটো এয়া চাওক পৰিৱেশ চাওক পৰিৱেশ ইয়াত মানে তোমাৰ মানে পৰিৱেশটো ধুনীয়া লাগিছে কিবা এটা মানে এইবিলাক চব অৰ্কিড হয় এয়া গছৰ তলত বহি আছে দিছা নাই আৰু এটা তোমাৰ আৰ্টিফিচিয়েল জলপ্ৰপাতো সৃষ্টি কৰিছে এইটো চাওক জলপ্ৰপাত এটা সৃষ্টি কৰি দিছে নাজানো আৰ্টিফিচিয়েল নে কিয়ে মুঠতে ভাল লাগিছে চাওক এইবিলাক এইখন যিহেতু এতিয়া বৰ্তমান নতুন গতিকে ইয়াত ফুলবিলাক কমপ্লিট আহিবলৈ বহুত কেইদিনমান লাগিব যিটো এয়া চাওক কপৌ ফুলৰ প্ৰজাতি বহুত নানান ধৰণৰ এয়া চাওক এয়াবিলাক এতিয়া নতুন যিহেতু 3 মাৰ্চ তাৰিখে এইখন অপেনিং কৰা হৈছে আৰু মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই গতিকে এইখন হ'বলৈ আৰু ধুনীয়া হ'বলৈ ফুলে জাতিষ্কাৰ হ'বলৈ বহুত লাগিব দুদিনমান কিন্তু যিখিনি হৈছে বহুত দেৰি চাওক ৰঙা কি ধুনীয়া লাগিছে এয়া চাওক ছানফ্লাৱাৰ সূৰ্যমুখী ফুল লাগিছে এজোপা যিটো পুলি হৈ আছে ফুল নহ'লে সৌন্দৰ্যই নাই গম পাইছানে এইটো এইটো একদম ডাঙৰ হৈছে চাওক আমাৰ ঘৰতো ফুলিছে আৰু জুবিন দা গান লাগি আছে ইয়াৰ বক্সত লাহে লাহে একদম জুবিন দা গান গোটেই একঘণ্টা লাগি আছে গোটেই ছানফ্লাৱাৰখিনি হ'লে কি ধুনীয়া লাগিব
আৰু ইয়াত এটা বস্তু কি নেচাৰেল গছবিলাকতে ইয়াত এইবিলাক চব কপৌ ফুলৰ প্ৰজাতিবিলাক দি দিছে, গতিকে ইয়াত যেতিয়া হ'ব নহয় ধুনীয়াকৈ গোটেই গছবিলাক কপৌ ফুল হৈ থাকিব। এইটো অৰ্কিড ঘৰ, অৰ্কিড দিয়া মোৰ এনেও ফুলৰ পাগল। এইটো ভাল লাগিছে, এইটো যেতিয়া বহুত হ'ব নহয় বহুত ধুনীয়া লাগিব তেতিয়া। বহুত আছে এইটো চব কপৌ নেকি? এইটো ভাল লাগিছে। বতাহতে হৈ যায় পানী মাটি একো দৰকাৰ নাই। এনেকেতো নাৰিকলত আমিও বনাব পাৰোঁ ঘৰতে। নাৰিকলৰ ভুচি অঁ আৰু এইটো এইবিলাক ধুনীয়া দেখি এইকেইটা বহুত ফুল এইটো কয় এইটো কপৌ ফুল ন? অঁ ফুলৰ বহুত প্ৰজাতি আছে। এতিয়া ইয়াত থকা অৰ্কিড যোনটো মানে অডিটৰিয়ামটো আছে ইয়াত আহিছোঁ, আৰু ইয়াত এই আপোনালোকে শুনিছেনে জুবিনদাৰ গান লাগি আছে। ইয়াত চাওক বক্স একদম ইয়াত বক্সত পোৱা জুবিনদাৰ গান লাগি আছে কমপ্লিট গোটেই মানে উদ্যানখনতে বক্স এটা লাগি আছে গোটেই জেগাই জেগাই, গতিকে বহুত এটা সুন্দৰ পৰিৱেশ, গতিকে ভাল লাগিছে। আৰু এখন মই কৈছোঁৱে আপোনালোকক যিহেতু নতুন বেছি দিন হোৱা নাইকিয়া, আৰু সন্ধিয়া হ'লে ইয়াৰ পৰিৱেশটো আৰু ধুনীয়া হ'ব, যিহেতু লাইট আছে জেগাই জেগাই লাইট আছে। আপোনালোকো আহিব একদম মানে কাজিৰঙাৰ মেইন কহৰা যোনটো গেটটো আছে, গেটটোৰ ফ্ৰণ্টে যোনটো এই থানাখন আছে, থানাখনৰ ছাইড দিয়ে যোনটো একদম আহি পেলাই ৰাইট ছাইড লেফ্ট ছাইডে আহিলে আপোনালোকে পাই যাব। এইবিলাক দেখিছে নানান ধৰণৰ অৰ্কিড, অৰ্কিড বুলি ক'লে আৰু কপৌ ফুল তেনেকৈ বহুত কিবা কিবি বহুত চাওকচোন। ইয়াৰবিলাক যিহেতু নতুনকৈ প্লেণ্টেশ্যন কৰিছে, যিহেতু এয়া চাওক নাৰিকলৰ ভুচি দি এনেকৈ পূৰা নেট দি, যিহেতু এইবিলাক নতুন এখন বেছিদিন হোৱা নাই, একমাহে হৈ গৈছে, গতিকে এইবিলাক একমাহ হৈ গৈছে, গতিকে এইবিলাক হওঁতে গছ গছনি এইবিলাক কমপ্লিট যেতিয়া হৈ যাব কিমান ধুনীয়া লাগিব চাওক। এইবিলাক কমপ্লিট যেতিয়া হ'ব বহুত ধুনীয়া লাগিব, যিহেতু এতিয়া এইবিলাক খালী হৈ আছে। এইখিনিতে মানে একে চেম তিনিটা আছে, এটা এইটো আৰু এটা এইটো। ইয়াতে এতিয়া মাইদেউহঁত থাকে, আপোনালোকক ধুনীয়াকৈ দেখাই দিব কৈ দিব কোনটো কি ব'ল। আৰু এইটো চাওক এতিয়া আমি এইটোত সোমাইছোঁহি, এইটোতো চেম ফুলেই আছে বাৰু, আছে ভাল লাগিছে এইটো। ইয়াৰ পৰা ভিউটো চাওক, এখন মানে মুকলি মঞ্চ, ইয়াৰ পৰা ধুনীয়াকৈ কিবা প্ৰগ্ৰাম চগ্ৰাম ইয়াত হ'ব পাৰিব, মানে মুকলি মঞ্চ। আৰু সৰু ছোৱালী খেলিব পৰাকৈ ইয়াত এখন দিছে। এইবিলাক এইটো কচু পাতৰ নিচিনা লাগিছে জানা, ভাল লাগিছে কিবা নাজানো, ওচৰতে গানবিলাক ধুনীয়াকৈ বাজি আছে। আৰু ইয়াৰ গছত চাওক দিয়া সেই দুটা গাইজ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আৰু এইখন অৰ্কিড পাৰ্ক যিহেতু নতুন, গতিকে অৰ্কিডবিলাক মানে সম্পূৰ্ণৰূপে গ্ৰ' হোৱা নাই, গতিকে গ্ৰ' হ'লে আৰু ধুনীয়া লাগিব। নেক্সট বছৰলৈ বহুত ধুনীয়া হ'ব। আৰু মানে ইয়াত চাবলগীয়া কিন্তু সিখন অৰ্কিড পাৰ্কক যেনেকৈ ধৰি লওক খাদ্য সম্ভাৰৰ পৰা আদি কৰি
বা তাত মিউজিয়াম কিবাকিবি বাদ্যযন্ত্ৰ আদি কৰি এইবিলাক বহুতখিনি বস্তু আছে, গতিকে সেইকাৰণে তাত মানুহটো বেছি হয়। কিন্তু ইয়াত ধৰি লওক দোকান চোকানো তেনেকৈ নাইকিয়া নাই বুলিয়ে ক'ব পাৰি, দোকান চোকান একো নাইকিয়া। আৰু ইয়াত পৰিৱেশটো হৈছে সেই তেনেকুৱাই ধৰি লওক, এনেকুৱা অৰ্কিডৰ এনেকৈ কেইটামান ঘৰ আছে, সেইফালে আছে দুটা, তেনেকৈ ধৰি লওক এইটো এটা, তেনেকৈ ধৰি লওক জেগাই জেগাই কেইটামান অৰ্কিডৰ ঘৰ আছে। আৰু ইয়াত যোনটো পিকনিক স্পটটো তাৰ লগতে হয়। আৰু এইখন জুৰিখন চাওক, ইয়াৰ যোনটো জুৰিটো ইয়াৰ মাজেদি বৈ গৈছে, গতিকে এইটো এটা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য এটা বৃদ্ধি কৰে। চাওক একদম পানী বৈ আছে, গতিকে ইয়াত আপোনালোকো আহিব পাৰে। এনেকৈ হাত তাত ধোৱা ফেচিলিটি, শুকোৱা ফেচিলিটি চব আছে ইয়াত। আৰু ইয়াৰ বাথৰুমত ধুনীয়া ফেচিলিটি, হাত চাত ধুনীয়াকৈ ধুই ধুনীয়াকৈ শুকোৱা কোৰা কমপ্লিট, এইখিনি বহুত ধুনীয়া। আৰু আপোনালোকো আহিব। গতিকে ভিডিঅ'টো এইখিনিতে সামৰণি কৰোঁ। মই